হেল্ল' ষ্টুডেণ্টছ, মই বিতুপন গগৈ। মই তোমালোক সকলোকে আমাৰ এই ইউটিউব চেনেল অসমীয়া শ্ৰেণীকোঠালৈ স্বাগতম জনাইছোঁ। আজি আমি ইয়াত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰৰ ফিজিক্সৰ চেপ্টাৰ নম্বৰ 3 মোশ্যন ইন এ ষ্ট্ৰেইট লাইনৰ ওপৰত আলোচনা কৰিম। ঠিক আছে, আমি যোৱা ভিডিঅ'ত কি চাইছিলোঁ যে কাইনেমেটিক্স কি হয়, তাৰপিছত আকৌ ৰেষ্ট আৰু মোশ্যন কাক কয়, হয়নে? আৰু আমি কি চাইছিলোঁ যে এটা অবজেক্টৰ পজিশ্যনক আমি কেনেকৈ স্পেচিফাই কৰোঁ, হয়নে? আৰু তাৰ কাৰণে আমি কি ইউজ কৰিছিলোঁ, ৰেফাৰেঞ্চ পইণ্ট ইউজ কৰিছিলোঁ, তাৰপিছত কি কৰ্ডিনেট এক্সেছসমূহ ইউজ কৰিছিলোঁ, হয়নে? আৰু আমি লাষ্টত চাইছিলোঁ যে কি ফ্ৰেম অফ ৰেফাৰেঞ্চ কি হয়। তেনেহ'লে আজি আমি এটা নতুন টপিকৰ ওপৰত আলোচনা কৰিম, সেইটো হৈছে কি যে ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট। এতিয়া লিখি লোৱা, এটা আহিব কি ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট। ঠিক আছে, প্ৰথমতে ডেফিনেশ্যনটো লিখাৰ আগতে আমি বুজি লওঁ ডিষ্টেঞ্চ কাক কয় আৰু ডিছপ্লেচমেণ্ট কাক কয়। হ'ব, এতিয়া ধৰি লোৱা দুটা পইণ্ট আছে, এইটো ধৰি লোৱা তুমি এক্স, ঠিক আছে, আৰু ধৰি লোৱা তুমি এইটো কি পইণ্ট ৱাই। হ'ব, এতিয়া ধৰি লোৱা এক্স পইণ্টটো হৈছে ইনিচিয়েল পইণ্ট, মানে য'ৰ পৰা ষ্টাৰ্ট হ'ব ইনিচিয়েল পইণ্ট, আৰু ৱাইটো হৈছে কি ফাইনেল পইণ্ট, মানে যিটো পইণ্ট পাবগৈ ফাইনেল পইণ্ট। ঠিক আছে, এতিয়া আমি এই এক্সৰ পৰা যদি এই ৱাই পইণ্টটোলৈ যাবলৈ হয় তেতিয়া আমি কেনেকৈ যাব পাৰিম? যিকোনো পাথত যাব পাৰিম, হয়নে? মানে ইয়াৰ ৰাস্তাটো অসংখ্য হ'ব পাৰে, তোমাৰ ধৰি লোৱা এনেকুৱাও হ'ব পাৰে, হয়নে? তোমাৰ ধৰি লোৱা আকৌ তুমি এনেকৈও যাব পাৰা, হয়নে? এতিয়া আমি কি হ'ল, এই যে এক্সৰ পৰা ৱাইলৈ গ'লোঁ, মানে কি আমি এইফালৰ পৰা এনেকৈ গ'লোঁ, এনেকৈ গৈ ক'বলৈকে আমি এই ফাইনেল পইণ্ট ৱাই পালোঁগৈ। এই যে গ'লোঁ আমি এই টোটেল পাথ, এই পাথটোকে কি বুলি কয় আমাৰ ডিষ্টেঞ্চ বুলি কয়। মানে কি আমি কিমান দূৰ গ'লোঁ, মানে কি ইয়াত কি আহিব এই টোটেল পাথটো, মানে যোনটো পাথেৰে আমি গ'লোঁ তাক কি বুলি ক'ব ডিষ্টেঞ্চ বুলি ক'ব। মানে এইটো কি হ'ব পাথটো ডিষ্টেঞ্চ, মানে কি টোটেল পাথ ফ্ৰম কি ইনিচিয়েল পইণ্ট টু ফাইনেল পইণ্ট, তাকে কি বুলি ক'ব ডিষ্টেঞ্চ বুলি ক'ব। আৰু এতিয়া ডিছপ্লেচমেণ্টটো কি হয়? ঠিক আছে, এতিয়া ডিছপ্লেচমেণ্টটো হ'ব কি আমাৰ এই যে ইনিচিয়েল পইণ্ট আৰু এই ফাইনেল পইণ্ট, এই পইণ্ট দুটাৰ মাজৰ আটাইতকৈ কি তোমাৰ শ্বৰ্টেষ্ট কি বুলি ক'ম, এতিয়া ডিষ্টেঞ্চটোকে কি বুলি ক'ব ডিছপ্লেচমেণ্ট বুলি ক'ব। মানে কি এই এক্স আৰু ৱাইৰ মাজৰ চবতছে সৰু আমাৰ পাথটো কি হ'ব, এই পাথটো হ'ব। মানে কি পাৰ্টিকুলটোৱে এইটো পাথত নাযায়, ঠিক আছে, কিন্তু আমাৰ কি হ'ব যিটো তোমাৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চ বা শ্বৰ্টেষ্ট পাথ মানে ইনিচিয়েল পইণ্টটো আৰু ফাইনেল পইণ্টটোৰ মাজত, সেইটোকে কি বুলি ক'ব আমাৰ ডিছপ্লেচমেণ্ট বুলি ক'ব। ঠিক আছে, এইটো কি বুলি ক'ব আমাৰ ডিছপ্লেচমেণ্ট। হ'ব, বুজি পালানে? মানে কি যেতিয়া এটা পাৰ্টিকুলে এক্স পইণ্ট ইনিচিয়েল পইণ্টৰ পৰা কি ফাইনেল পইণ্টলৈ যাব, তাৰ টোটেল পাথটোক কি বুলি ক'ব আমাৰ ডিষ্টেঞ্চ বুলি ক'ব। আৰু ডিছপ্লেচমেণ্টটো কি হ'ব যে ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি শ্বৰ্টেষ্ট পাথটো, ঠিক আছে, মানে কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো হ'ল ইমান লাগে। সেই ছেইম তোমাৰ হেৰিটোতে ধৰি লোৱা তুমি কি সেই একেটাতে এক্স আৰু ৱাই আমি ইয়াত এনেকৈ গ'লোঁ, আকৌ এনেকৈও গ'লোঁ, হয়নে? মানে কি যিকোনো পাথত আমি যাব পাৰোঁ এনেকৈ। আমি এতিয়া ইয়াক আমি এইটো পাথতো যাব পাৰোঁ নাই বাৰু, এনেকৈ চিধা পাথটোতো যাব পাৰোঁ, হয়নে? বুজি পালা? এই চিধা পাথটোতো যাব পাৰোঁ। এতিয়া এইটো কি হৈ গ'ল, ইয়াৰ ডিষ্টেঞ্চ হৈ গ'ল, মানে কি পাৰ্টিকেলটোৱে এক্সৰ পৰা ৱাইলৈ এইটো পাথত গ'ল, আৰু এই টোটেল পাথটোকে কি বুলি কয় ডিষ্টেঞ্চ বুলি কয়। আৰু এইটো ক্ষেত্ৰত কি ডিছপ্লেচমেণ্টটো ছেইম হ'ব, হয়নে? ডিছপ্লেচমেণ্টটো কি হ'ব, ইয়াৰ পৰা ইয়ালৈ শ্বৰ্টেষ্ট পাথটো কি মানে ইনিচিয়েল পইণ্টটোৰ পৰা ফাইনেল পইণ্টটোৰ মাজৰ শ্বৰ্টেষ্ট পাথটো কোনটো, এইটোৱে, আৰু এইটোকে কি বুলি ক'ব সেইকাৰণে ডিছপ্লেচমেণ্ট বুলি ক'ব। ঠিক আছে, এইটো কেছত ডিছপ্লেচমেণ্ট। আৰু ডিছপ্লেচমেণ্টটো সদায় মনত ৰাখিবা, এতিয়া ইয়াত মডুলাছ লগাব লাগিব দেই। মডুলাছটো কেলৈ আহিব যে ডিছপ্লেচমেণ্টটো এটা কি হয় ভেক্টৰ কোৱাণ্টিটি হয়, ঠিক আছে। মানে কি ডিছপ্লেচমেণ্টটো তোমাৰ নিগেটিভ ডাইৰেকশ্যনটো আহিব পাৰে, বা কি ইয়াৰ আগত মাইনাছ চিনটো আহি যাব পাৰে, সেইকাৰণে কি কৰা হয় ইয়াত মডুলাছ চিনটো ইউজ কৰা হয়। হ'ব, এতিয়া বুজি পালানে ডিষ্টেঞ্চ কাক কয়, ডিছপ্লেচমেণ্ট কাক কয়? তোমাৰ ডিষ্টেঞ্চ বুলি ক'লে এটা কথাই মনত ৰাখিবা যে ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্ট পাবলৈ কি তাৰ টোটেল পাথটো, তুমি যেনেকৈ নহ'লেও যিমান দূৰ গ'ল তাৰ টোটেল পাথটো কি বুলি ক'ব আমাক ডিষ্টেঞ্চ বুলি ক'ব। আৰু
ডিছপ্লেচমেণ্ট কি ক'ব ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি বুলি কয় আটাইতকৈ শ্বৰ্টেষ্ট পাথটোকে কি বুলি ক'ব ডিছপ্লেচমেণ্ট বুলি ক'ব ঠিক আছে এইটো ক্ষেত্ৰত ডিষ্টেঞ্চটো এইটো হ'ল ডিছপ্লেচমেণ্টটো এইটো হ'ল ডিছপ্লেচমেণ্টত কিন্তু আপোনাৰ পাৰ্টিকলটো মুভ নকৰে দেই মানে তাৰ কি বুলি কয় এইটো শ্বৰ্টেষ্ট পাথটোকে কয় ঠিক আছে আৰু এইটো ক্ষেত্ৰত কি হ'ল যিহেতু তোমাৰ এই পাৰ্টিকলটো এক্সৰ পৰা ৱাইলে সেই শ্বৰ্টেষ্ট পাথটোৰে কি কৰিলে মুভ কৰিলে ইয়াৰ কাৰণে সেইকাৰণে ডিষ্টেঞ্চটো ছেম হ'ব আৰু এই ডিছপ্লেচমেণ্টটো ছেম হ'ব ঠিক আছে ইয়াৰ কাৰণে এটা ৰিলেশ্যন আছে পিছত ডেফিনেশ্যন যেতিয়া দিম তাত লিখিম হ'ব এতিয়া যদি তোমালোকে ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট বুজিবলৈ হয় তোমালোকক আৰু এটা এক্সাম্পল দিওঁ ঠিক আছে এইটো মোহাৰি দিওঁ হ'ল এতিয়া ধৰি লোৱা তোমাৰ ফাষ্টফুড খাবৰ মন গ'ল ঠিক আছে এতিয়া তুমি কি কৰিলা ঘৰৰ পৰা তুমি ওলাই যাব লাগিব ফাষ্টফুড হোটেললৈ যাব লাগিব ধৰি লোৱা তোমাৰ ঘৰ আছে ইয়াত এইটো তোমাৰ ঘৰ ধৰি লোৱা ঠিক আছে এতিয়া ফাষ্টফুড হোটেলখন ক'ত আছে ইয়াত আছে ঠিক আছে এইটো তোমাৰ ঘৰটো এখন আছে হোটেল ঠিক আছে ৰেষ্টুৰেণ্ট হোটেল বুলি লিখি দিছোঁ এতিয়া কি হ'ব তুমি ধৰি লোৱা তোমাৰ এইফালে তোমাৰ এইডোখৰত ৰাস্তাটো আছে তোমাৰ কেনেকৈ এনেকৈ আছে তুমি এতিয়া হোটেললৈ যাব লাগিব এনেকৈ যাব লাগিব আকৌ এনেকৈ গৈ এনেকৈ যাব লাগিব দেই হোটেললৈ ৰেষ্টুৰেণ্টখনলৈ কিন্তু কি তুমি এই ইয়াৰ ঘৰ তোমাৰ ইয়াৰ পৰা ইয়ালৈ এনেকৈ যাব নোৱাৰা কাৰণ কেলৈ ইয়াত তোমাৰ বেলেগ মানুহৰ ঘৰ আছে ধৰি লোৱা এনেকৈ ঘৰ আছে বেলেগ মানুহৰ ঘৰ আছে ইয়াত চবৰে কি বাউণ্ডেৰী লগাই থোৱা আছে তুমি এনেকৈ যাব নোৱাৰা ঠিক আছে সেইকাৰণে তুমি কি কৰিব লাগিব এনেকৈ ৰাস্তাৰে কি কৰিব লাগিব এনেকৈ যাব লাগিব হ'ল এতিয়া ধৰি লোৱা তুমি এইটো গ'লা তোমাৰ কিমান গ'লা 300 মিটাৰ গ'লা ঠিক আছে ধৰি লোৱা তেনেকৈ আকৌ ধৰি লোৱা এইফালে তুমি গ'লা 500 মিটাৰ হ'ল তেনেকৈ আকৌ তুমি এইফালে গ'লা ধৰি লোৱা তুমি আকৌ 300 মিটাৰ ধৰি লোৱা ঠিক আছে এতিয়া তুমি ইয়াৰ পৰা ক'ব পাৰিবানে যে আমি কিমানটো ডিষ্টেঞ্চ অতিক্ৰম কৰিলোঁ বা কিমান দূৰ আমি গ'লোঁ ক'ব পাৰিবানে ইয়াত ডিষ্টেঞ্চটো কি হ'ব চোৱাচোন ইয়াত আমাৰ ডিষ্টেঞ্চ কি হ'ব আমি ডিষ্টেঞ্চত আমি কি কৈছিলোঁ যে টোটেল পাথ কি আছিলে কভাৰ্ড বাই দ্য বডি মানে কি তুমি ঘৰৰ পৰা ওলালা ইয়াৰ পৰা এনেকৈ ৰাস্তাটো ল'লা ৰাস্তাটো এনেকৈ গৈ এইফালে কিমান আহিলা 300 মিটাৰ আহিলা 300 মিটাৰ প্লাছ আকৌ এইফালে কি হ'ল টাৰ্ণ ল'লা 500 মিটাৰ ঠিক আছে 500 মিটাৰ আকৌ কি হ'ল এনেকৈ আহিলা আকৌ কিমান আহিলা 300 মিটাৰ তাৰপিছত তুমি ক'ব লাগে ৰেষ্টুৰেণ্ট পালাগে বস্তু ল'লা ঠিক আছে আকৌ ঘৰলৈ আহিলা সেইকাৰণে কি হ'ল তুমি এতিয়া ঘৰৰ পৰা ৰেষ্টুৰেণ্টখনলৈ তুমি কিমান দূৰ অতিক্ৰম কৰিলা মানে কিমান ডিষ্টেঞ্চ গ'লা সেইটো তোমাৰ আনচাৰটো কিমান আহিব এতিয়া 1100 মিটাৰ হ'ল মানে কি তুমি টোটেল কিমান পাথ অতিক্ৰম কৰিলা যে ঘৰৰ পৰা 1100 মিটাৰ বুজিলা ইমানলৈকে তাৰপিছত তোমাক যদি সোধে ইয়াত তুমি ডিছপ্লেচমেণ্ট কিমান তোমাৰ ইয়াত ডিছপ্লেচমেণ্ট কিমান হ'ব যদি তোমাক সোধে কি ডিছপ্লেচমেণ্ট কিমান হয় যদি সোধে তেতিয়া আমি কি ক'ম ডিছপ্লেচমেণ্ট মানে কি আছিলে যে ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি শ্বৰ্টেষ্ট কি আছিলে পাথটো আছিলে হয়নে বা শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো এতিয়া এইটো হৈছিলে আমাৰ ইনিচিয়েল পইণ্ট হয়নে আৰু এইটো হৈছিলে কি ফাইনেল পইণ্ট এতিয়া আমাৰ কি হ'ব ডিছপ্লেচমেণ্ট কোনটোৱে বুজাব যে আমাৰ এই ইনিচিয়েল পইণ্টটোৰ পৰা ফাইনেল পইণ্টটোৰ মাজৰ কি শ্বৰ্টেষ্ট পাথটো হয় নাই এইটো মানে এইডোখৰ আমাৰ কি হ'ব ডিছপ্লেচমেণ্ট হৈ যাব নাই আমাৰ ইয়াত ডিছপ্লেচমেণ্ট কিমান হ'ব 500 মিটাৰ মানে কি আমি এইফালৰ পৰা যদি এনেকৈ গ'লোহেঁতেন মানে কি শ্বৰ্টেষ্ট পাথটো কি হ'ব আমাৰ 500 মিটাৰ হ'ব হয়নে বুজি পালানে কথাটো যে কি তোমাৰ কি হ'ল ডিষ্টেঞ্চ মানে কি তুমি ঘৰৰ পৰা ওলালা ইনিচিয়েল পইণ্টৰ পৰা তুমি ফাইনেল পইণ্ট পোৱালৈকে তোমাৰ টোটেল পাথ কিমান হ'ল আমি টোটেল পাথ কিমান গ'লোঁ এইফালে 300 মিটাৰ এইফালে 500 মিটাৰ এইফালে 300 মিটাৰ টোটেল কিমান হ'ল 1100 মিটাৰ হ'ল মানে এইটো কি হ'ব আমাৰ টোটেল আমাৰ কি বুজাব ডিষ্টেঞ্চ বুজাব আৰু কি হ'ব ডিছপ্লেচমেণ্টটো কি হয় যে ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি শ্বৰ্টেষ্ট পাথটোকে কি বুলি কয় আমাৰ ডিছপ্লেচমেণ্ট বুলি কয় এতিয়া যিহেতু ইয়াৰ শ্বৰ্টেষ্ট পাথটো কি হ'ব এনেকৈ চিধা চিধি হ'ব হয়নে
এইটো কি হৈ যাব আমাৰ এতিয়া শ্বৰ্টেষ্ট পাথ হৈ যাব এতিয়া যিহেতু কি এইডোখৰ ডিষ্টেঞ্চ কিমান আছিলে 500 মিটাৰ আছিলে মানে কি এই শ্বৰ্টেষ্ট পাথটো সিমানেই হ'বনে এইডোখৰ পৰা এইডোখৰলৈ কি 500 মিটাৰে হ'ব সেইকাৰণে ইয়াৰ ডিছপ্লেচমেণ্টটো আমাৰ কিমান আহিব এই 500 মিটাৰ আহিব বুজি পালা এইটো আছিলে কি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ কথা হ'ব এতিয়া তোমালোকে ডেফিনেশ্যনকেইটা লিখি লোৱা মোহাৰি দিওঁ বুজি পাইছানে ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি ইজি হয় পাৰিবা এতিয়া লিখি লোৱা ডিষ্টেঞ্চটো কি হয় এতিয়া ডিষ্টেঞ্চৰ ডেফিনেশ্যনটো লিখি লোৱা কি দিয়া আছে দি লেংথ অফ দ্য একচুৱেল পাথ বিটুইন ইনিচিয়েল এণ্ড ফাইনেল পজিশ্যন অফ এ পাৰ্টিকল ইন এ গিভেন ইণ্টাৰভেল অফ টাইম ইজ কল্ড কি ডিষ্টেঞ্চ মানে কি কৈছে আমি যিহেতু এনেকৈ লৈছিলোঁ কি এইটো ইনিচিয়েল আছিলে আৰু এইটো কি আছিলে ফাইনেল আছিলে হয়নে ইয়ালৈ আমি কি এনেকৈ যেনেকৈ তেনেকৈ যাব পাৰোঁ নে ইয়াত কি কয় আমাৰ একচুৱেল পাথ বিটুইন ইনিচিয়েল এণ্ড ফাইনেল পজিশ্যন এইটো কি এটা একচুৱেল পাথ হ'ল এই একচুৱেল পাথটোকে কি বুলি কয় আমাৰ ডিষ্টেঞ্চ বুলি কয় সেইটোৱে কৈছে বা তোমালোকে সৰুকৈ যদি কোৱা টোটেল পাথ কভাৰ্ড বাই দ্য কি পাৰ্টিকল মানে কি এই পাৰ্টিকুলাৰ যিটো পাথ কভাৰ কৰে টোটেল পাথ সেইটোকে কি বুলি কয় আমাৰ ডিষ্টেঞ্চ বুলি কয় ঠিক আছে এতিয়া ইয়াৰ কিছুমান কেৰেক্টাৰিষ্টিক্স আমি লিখি লওঁ তুমি 1 নম্বৰটো লিখি লোৱা ইয়াৰ ইউনিট কি হ'ব ডিষ্টেঞ্চটো কিহত জুখিব আমি যিহেতু ডিষ্টেঞ্চ কিমান দূৰ যাওঁ সেইটো কি আমি মিটাৰতে জুখিম হয়নে মানে কি হ'ব আমাৰ MKS বা SIত কি আহিব মিটাৰ আহিব আৰু CGSত কি আহিব চেণ্টিমিটাৰ আহিব হয়নে তাৰপিছত 2 নম্বৰটো আহিব যে কি ইট ইজ এ স্কেলাৰ কোৱান্টিটি হ'বনে ই কি হয় এটা স্কেলাৰ কোৱান্টিটি ইয়াৰ কি নাথাকে তোমাৰ ডাইৰেকশ্যন নাথাকে ঠিক আছে আৰু ই কি মানি নচলে যে ভেক্টৰ ল অফ এডিশ্যন মানি নচলে দেই সেইটো কথা মনত ৰাখিবা স্কেলাৰ মানে কি যাৰ কি অকল মেগনিটিউড থাকে কিন্তু কি নাথাকে ডাইৰেকশ্যন নাথাকে আৰু কি হয় ই ভেক্টৰ ল অফ এডিশ্যন মানি নচলে ঠিক আছে এতিয়া 3 নম্বৰটো হ'ব কি ডাইমেনশ্যন ইয়াৰ ডাইমেনশ্যন কি আহিব যিহেতু কি হয় মিটাৰ মানে কি লেংথ বুজাইছে মানে কি আহিব ইয়াৰ ডাইমেনশ্যনটো L বা আমি কি লিখিব পাৰোঁ M0L T0 বুজি পালা ইমান লাগে তাৰপিছত কি আছে 4 নম্বৰ দি ডিষ্টেঞ্চ covered by a particle is always positive or zero ঠিক আছে always কি positive or zero but can never be negative বুজি পাইছানে মানে কি এটা পাৰ্টিকুলাৰ কি যিটো ডিষ্টেঞ্চ যায় সেইটো সদায় কি হ'ব পজিটিভ হ'ব নহ'লে জিৰ' হ'ব আৰু কি নহয় কেতিয়াও নিগেটিভ নহয় মানে কি পজিটিভ হ'ব আমি যিমান দূৰ যাওঁ মানে সেই মানে কি হ'ব আমাৰ তোমাৰ এড হৈ গৈ থাকিব 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ তেনেকৈ কি হৈ যাব পজিটিভত আমাৰ বাঢ়ি গৈ থাকিব যদি সোধে তুমি যেনিবা ৰেষ্টত ৰৈ আছা তেতিয়া যদি সুধিছে কি তুমি কিমান ডিষ্টেঞ্চ গ'লা তেতিয়া তুমি কি ক'বা জিৰ' অকণো ডিষ্টেঞ্চ যোৱা নাই হয়নে সেইকাৰণে আমি কি কৈছোঁ যে দি ডিষ্টেঞ্চ কভাৰ্ড বাই পাৰ্টিকল ইজ অলৱেজ পজিটিভ অৰ জিৰ' বাট কেন নেভাৰ বি নিগেটিভ মানে কি যিমানে টাইম বাঢ়ি যায় সিমানে কি ডিষ্টেঞ্চটো বাঢ়িহে যায় কমি যায় জানো কেতিয়াও নাযায় সেইকাৰণে কি নহয় বুলি কৈছে বাট কেন নেভাৰ বি নিগেটিভ বুজি পালা হ'ল এতিয়া 5 নম্বৰটো লিখা কি দি আছে ইট ডিপেণ্ডছ অন পাথ ঠিক আছে মানে কি এই পাথটো যিটো ৰাস্তাত গৈছে তাৰ ওপৰত ডিপেণ্ড কৰিব এণ্ড নেভাৰ ৰিডিউচেছ উইথ টাইম ঠিক আছে মানে এই কি টাইম সাপেক্ষে কি কমি নাযায় ই সদায় কি টাইম যিমানে বাঢ়িব ডিষ্টেঞ্চটো সদায় কি সিমানে বাঢ়ি যাব আৰু সেইকাৰণে কি বুলি কৈছে ই কি নহয় তোমাৰ টাইম সাপেক্ষে ৰিডিউচ নহয় বা কি কমি নাযায় আৰু ই কিহৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে আমাৰ এই পাথটোৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে ঠিক আছে এইখিনি আছিলে কি তোমাৰ ডিষ্টেঞ্চৰ কেৰেক্টাৰিষ্টিক্স এতিয়া বুজি পালা ডিষ্টেঞ্চটো কি হয় মানে কি টোটেল পাথ কভাৰ্ড বাই দ্য পাৰ্টিকল মানে কি ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পজিশ্যনলৈ কি যিমান টোটেল পাথটো কি কভাৰ কৰিলে তাকে কি বুলি ক'ম আমি ডিষ্টেঞ্চ বুলি কওঁ বুজি পালা হ'ল এতিয়া আহিব কি ডিছপ্লেচমেণ্ট
হ'ল মোহাৰি দিওঁতো এতিয়া আমি ডিছপ্লেচমেণ্টৰ ডেফিনেশ্যনটো লিখি লওঁ লিখি লোৱা ডিছপ্লেচমেণ্ট এতিয়া ডিছপ্লেচমেণ্টৰ ডেফিনেশ্যনটো ডিছপ্লেচমেণ্ট কি লিখিলোঁ এইটো কি দিলোঁ ডিছপ্লেচমেণ্টৰ ডেফিনেশ্যনটো লিখি লোৱা যে কি কৈছে দ্য শ্বৰ্টেষ্ট ডিষ্টেঞ্চ ফ্ৰম দ্য ইনিচিয়েল পজিশ্যন টু দ্য ফাইনেল পজিশ্যন অফ দ্য পাৰ্টিকুল ইজ কল্ড কি ডিছপ্লেচমেণ্ট মানে কি আছিলে আমি পাথটো এনেকৈ কি ট্ৰেভেল কৰিছিলোঁ নে এক্স আৰু ৱাই ইয়াৰ কি কৈছে শ্বৰ্টেষ্ট মানে এই পজিশ্যনটো কি বুলি ইমানটো কি বুলি কৈছে ডিছপ্লেচমেণ্ট হয়নে শ্বৰ্টেষ্ট কি ডিষ্টেঞ্চ এই ইয়াৰ এক্সৰ পৰা ৱাইলৈ শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো কোনটো এইটোহে হয়নে ফ্ৰম ইনিচিয়েল টু ফাইনেল পজিশ্যন ইজ কল্ড কি ডিছপ্লেচমেণ্ট বুজিলে আৰু ইয়াক কি বুলি কয় চেঞ্জ ইন পজিশ্যন বুলি কয় মানে কি ইয়াৰ পৰা ইয়ালৈ কি পজিশ্যনটো চেঞ্জ যিহেতু হৈছে তাকে কি বুলি কয় ডিছপ্লেচমেণ্ট বুলি কয় ঠিক আছে এতিয়া আমি কি লিখি লওঁ কেৰেক্টাৰিষ্টিক্স লিখি লওঁ দুটামান লিখা ইয়াৰ ইউনিটটো কি হ'ব যিহেতু কি পজিশ্যনটো চেঞ্জ হৈছে মানে কি ইয়াৰ ই কি এটা জেগাৰ পৰা আনটা জেগালৈ গৈছে মানে কি মই এডোখৰৰ পৰা যদি এডোখৰলৈ যাওঁ কি হৈছে পজিশ্যনটো চেঞ্জ হৈছে আমি ইয়াক কিহত জুখিম মিটাৰতে জুখিম হয়নে এতিয়া ইয়াৰ এম কেছ কি হ'ব মিটাৰ আৰু চি জি এছ কি হ'ব চি জি এছ চিষ্টেমত ইউনিট কি হ'ব চেণ্টিমিটাৰ বুজিলা এতিয়া 2 নম্বৰ আহিব কি তোমাৰ ডাইমেনশ্যনটো কি হ'ব ইয়াৰ যিহেতু কি হয় মিটাৰ হয় আহে মানে কি লেংথৰ হয় সেইকাৰণে কি আহিব এল আহিব বা কি আহিব M0 L0 M0 L T0 হ'ল এতিয়া 3 নম্বৰটো কি আহিব যে ইট ইজ এ ভেক্টৰ কোৱান্টিটি ঠিক আছে এই দুটা কি হয় ভেক্টৰ কোৱান্টিটি হয় কেলে ভেক্টৰ কোৱান্টিটি হয় ইয়াৰ ম্যাগনিটিউডো থাকিব আৰু কি থাকিব ডাইৰেকশ্যনো থাকিব আৰু লগতে ই কি মানি চলিব ভেক্টৰ ল অফ এডিশ্যন মানি চলিব সেইখিনি তোমালোক যেতিয়া ভেক্টৰ বুজাম তেতিয়াখিনি কম কি হয় ভেক্টৰ কোৱান্টিটি স্কেলাৰ কোৱান্টিটি ঠিক আছে এতিয়া আৰু জানি থোৱা যে ইহঁতৰ ম্যাগনিটিউড থাকিব আৰু ডাইৰেকশ্যনো থাকিব আৰু লগতে কি হ'ব ইহঁতি যে ভেক্টৰ ল অফ এডিশ্যন মানি চলিব ঠিক আছে হ'ল তাৰপিছত 4 নম্বৰটো লিখি লোৱা কি দিয়া আছে the displacement of an object in a given interval of time in a given time interval may be positive, negative or zero মানে কি আমাৰ কোনোটা অবজেক্টৰ কি ডিসপ্লেসমেন্টটো কি হ'ব বুলি কৈছে পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে আৰু কি হ'ব জিৰো হ'ব পাৰে কেনেকৈ হ'ব পাৰে মই দেখুৱাম চোৱা এটা মহাই দিছো দেই ধৰি লোৱা আমাৰ কি হৈছে ইয়াত তোমাৰ গাড়ী এখন আছে ঠিক আছে এই গাড়ীখনে কি হ'ল তোমাৰ কি আছে জিৰো ৰেষ্টত আছে ঠিক আছে এতিয়া প্ৰথমতে কি হ'ল গাড়ীখন তোমাৰ এইফালে তোমাৰ মোচন গতি কৰিলে ই কিমান দূৰ গ'ল আমাৰ 20 মিটাৰ গ'ল ঠিক আছে গাড়ীখন এফালে গ'ল 20 মিটাৰ গ'ল ঠিক আছে এতিয়া এই 20 মিটাৰত গৈ ৰৈ দিলেগে আকৌ কি কৰিলে তোমাৰ এইফালে আহি কি হ'ল এইফালে তোমাৰ আহি তোমাৰ কিমান হ'ব এইফালে 20 আহিব এইফালে ধৰি লওক 10 ঠিক আছে এইফালে তোমাৰ 10 মিটাৰ গুচি আহিলে মানে কি হ'ব এইডাল যদি কোঅৰ্ডিনেট হিচাপে বিহেভ কৰে মানে কি এইটো 0 হ'ব 0 পৰা ষ্টাৰ্ট কৰিলে 20 মিটাৰলৈ গ'ল এই 20 মিটাৰত তোৰ আকৌ কি কৰিলে ইয়াৰ পৰা এইটো সাইডত কি 10 মিটাৰলৈ ঘূৰি গুচি আহিলে মানে কিমান আহিলে এইফালে 20 মিটাৰ গৈ আকৌ এইফালে 20 মিটাৰ আহিলে লগতে কি আহিলে 10 মিটাৰ মানে কি 30 মিটাৰ এইফালে গুচি আহিলে মানে এইফালে কিমান আহিলে 30 মিটাৰ ঠিক আছে এতিয়া মানে কি আহিলে পইণ্টটো এইটো হ'ল
এইফালে 10 মিটাৰ মানে কি এইটো মাইনাছত দিছোঁ সেইকাৰণে এতিয়া আমি যদি কওঁ এই ক্ষেত্ৰত আমাৰ ডিষ্টেঞ্চ কিমান হ'ব এই ক্ষেত্ৰত আমাৰ ডিষ্টেঞ্চ কিমান হ'ব ডিষ্টেঞ্চ মানে কি হ'ব ইয়াত টোটেল পাথ কিমান গ'ল হয়নে মানে কি তোমাৰ এইফালে আহিলে কিমান 20 মিটাৰ প্লাছ আকৌ এডোখৰ ৰ'ল আকৌ এইফালে কিমান আহিলে 20 মিটাৰটো আহিলে হয়নে 20 মিটাৰ প্লাছ কিমান আহিলে 20 মিটাৰ প্লাছ এইফালে কিমান আহিলে 10 মিটাৰ এতিয়া আমাৰ টোটেল কিমান হ'ল 30 মিটাৰ হয়নে এতিয়া আমাৰ টোটেল পাথটো আমাৰ কিমান হ'ব ইয়াৰ পৰা এই পজিশ্যনটোৰ পৰা এইটো আছিলে কি তোমাৰ ইনিচিয়েল পজিশ্যন হয়নে আৰু এইটো কি হৈছে তোমাৰ ফাইনেল এতিয়া আমাৰ এই ইনিচিয়েল পজিশ্যনটোৰ পৰা আমাৰ এই ফাইনেল পজিশ্যন ইয়ালৈ পাবলৈ আমাৰ টোটেল কিমান আহিলে পাথ আমাৰ 30 মিটাৰ আহিলে হয়নে যিহেতু এইফালে কি 10 মিটাৰ আহিলে মাইনাছত আহিলে হয়নে এতিয়া যদি আমাক সোধে কি যে ডিছপ্লেচমেণ্ট কিমান হ'ল হয়নে ডিছপ্লেচমেণ্ট যদি সুধি দিয়ে এতিয়া আমাৰ কি হ'ব ডিছপ্লেচমেণ্টটো কি হ'ব তোমাৰ ডিষ্টেঞ্চ মানে কি টোটেল পাথ ইয়াৰ পৰা ইয়ালৈকে মানে 30 মিটাৰ আহিলে এইফালে 20 আহিলে এইফালে 20 নহয় 30 নহয় 50 হ'বগৈ 50 মিটাৰ হ'বগৈ এতিয়া কি হ'ব ডিছপ্লেচমেণ্টটো ডিছপ্লেচমেণ্ট মানে কি আমাৰ ইনিচিয়েল পজিশ্যনৰ পৰা ফাইনেল পজিশ্যনৰ মাজৰ কি শ্বৰ্টেষ্ট কি আছিলে তোমাৰ ডিষ্টেঞ্চটো আছিলে এতিয়া শ্বৰ্টেষ্ট ডিষ্টেঞ্চ কোনটো এইটো হৈছে ইনিচিয়েল পজিশ্যন এইটো হৈছে কি ফাইনেল পজিশ্যন মানে কি ইয়াৰ পৰা ইয়ালৈকে হ'ল নাই মানে কিমান আহিব তোমাৰ 10 মিটাৰ আহিব হয়নে আৰু যেহেতু কি ডিছপ্লেচমেণ্টটো কি হয় তোমাৰ ডাইৰেকশ্যন বুজায় সেইকাৰণে কি মাইনাছটো কি বুজাব নিগেটিভ ডাইৰেকশ্যন বুজাব কিন্তু কি ই কোনো নাম্বাৰ লাইনৰ নিগেটিভ নুবুজায় মানে কি এই জিৰ'তকৈ সৰু নুবুজায় দেই কেতিয়াও সেইটো ভুল নকৰিবা তোমালোকে এই মাইনাছটো কি বুজাব আমাৰ তোমাৰ কি যে ই কি কৰিলে তোমাৰ নিগেটিভ ডাইৰেকশ্যনত কি হ'ল 10 মিটাৰ আহিলে ঠিক আছে আৰু ইয়াৰ আনচাৰটো কি হ'ব -10 মিটাৰ বুজিলা মাইনাছটো কি বুজাইছে ইয়াত ডাইৰেকশ্যনটো বুজাইছে সেইকাৰণে মই কি কৈছিলোঁ যে মেগনিটিউড যে দিছিলোঁ যে সেইকাৰণে দিছিলোঁ যদি আমি ইয়াত মেগনিটিউডটো সোধে তেতিয়া আমি কি বুলি ক'ম ডাইৰেক্ট 10 মিটাৰ বুলি ক'ম বুজি পালা ঠিক আছে হ'ল এতিয়া আমি দুটামান প্ৰব্লেম কৰি লওঁ নেকি প্ৰব্লেম কৰাৰ আগতে এটা কথা আমি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত এটা কি কৰিম সেইটো বুজি পালানে বাৰু আৰু এবাৰ কৈ দিওঁ নেকি যে কি এইখন গাড়ীখনত ৰেষ্টত আছিলে তাৰপিছত কি হ'ল গাড়ীখন এইফালে আহিলে 20 মিটাৰ গুচি আহিলে তাৰপিছত আকৌ কি কৰিলে এই 20 মিটাৰ পাছত আকৌ ঘূৰি আহি কি কৰিলে এইফালে তোমাৰ আহি ইয়াত আহি এই 10 মিটাৰ যে আছে যে এই পজিশ্যনটো ৰ'লহি ঠিক আছে এতিয়া আমাক যদি সোধে কি আমি টোটেল পাথ ইনিচিয়েলৰ পৰা ফাইনেললৈ যাওঁতে কি টোটেল কিমান ডিষ্টেঞ্চ অতিক্ৰম কৰিলোঁ তেতিয়া কি হ'ব এইফালে 20 মিটাৰ প্লাছ আকৌ কি ঘূৰি আহিলে 20 মিটাৰ প্লাছ এইফালে কিমান আহিছিলে 10 মিটাৰ মানে কিমান আহিলে 50 মিটাৰ ঠিক আছে তাৰপিছত কি হ'ল ডিছপ্লেচমেণ্ট মানে কি ইনিচিয়েল আৰু ফাইনেল পজিশ্যনৰ মাজত কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো আমাৰ কি হ'ল ইনিচিয়েলটো এইটো আছিলে ফাইনেলটো এইটো আছিলে এতিয়া ইয়াৰ আৰু ইয়াৰ মাজত দূৰত্বটো কিমান 10 মিটাৰ আৰু কি হৈছে যিহেতু কি ডাইৰেকশ্যনটো কি অপজিট হৈছে সেইকাৰণে কি কৰিছোঁ আমি ইয়াৰ আগত মাইনাছটা লগাই দিছোঁ বুজি পালা আৰু যদি মেগনিটিউড হয় তেতিয়া আমি কি লিখিম এই মেগনিটিউড ইয়াত আমি চিনটো দি ল'ম আৰু তেতিয়া এই মাইনাছটো আঁতৰাই দিম বুজিলা হ'ল এতিয়া মোহাৰি দিওঁতো এতিয়া কি হ'ব আমি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ মাজত যদি কি উলিয়াওঁ কি কৈছিলোঁ ৰিলেশ্যনটো যদি উলিয়াওঁ তেতিয়া কি হ'ব আমি কি লিখিব পাৰিম যে কি হৈছিলে আমি এই এক্স পইণ্টটোৰ পৰা আমি ক'লৈ গৈছিলোঁ ৱাই পইণ্টটোলৈ গৈছিলোঁ এইটো আছিলে ইনিচিয়েল এইটো আছিলে কি ফাইনেল আৰু কি হৈছিলে এইটো আছিলে কি টোটেল পাথ মানে কি ইয়াৰ ডিষ্টেঞ্চটো আছিলে আৰু আমি ছেকেণ্ড কেছটোত কি হৈছিলোঁ যে ই এক্সৰ পৰা ৱাইলৈ এইটো পথতো গৈছিলে হয়নে এইটো পথতো গৈছিলে ইয়াৰ পৰা ইয়ালৈ কি এইটো এটা ডিষ্টেঞ্চ বুজাব হয়নে আৰু তেনে কি যি ইয়াৰ ডিছপ্লেচমেণ্টটো কি হ'ব এইটো হ'ব তোমাৰ ডিষ্টেঞ্চ আৰু কি হয় ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটোকে কি বুলি কয় আমাৰ ডিছপ্লেচমেণ্ট বুলি কয় আৰু এতিয়া কি বুজাব ডিছপ্লেচমেণ্ট বুলি বুজাব এতিয়া আমি কি লিখিব পাৰোঁ যে কি ডিষ্টেঞ্চ ইজ অলৱেজ কি গ্ৰেটাৰ দেন কি হয় ডিছপ্লেচমেণ্ট হ'ব হয়নে আৰু কি হ'ব এই যে শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো যদি পাৰ্টিকুলটো এইটো চাইডে মুভ কৰি দিয়ে কি হ'ব এই ইউ কি বুজাব এটা ডিষ্টেঞ্চেই বুজাব হয়নে সেইকাৰণে আমি কি লিখিম যে ডিষ্টেঞ্চ ইজ গ্ৰেটাৰ অৰ ইকুৱেল টু ডিছপ্লেচমেণ্টত সেইকাৰণে কি দিম আমি এই মেগনিটিউডটো দি দিওঁ আৰু মেগনিটিউডটো কেলৈ দিওঁ যিহেতু ই ডাইৰেকশ্যনো বুজায় পজিটিভ ডাইৰেকশ্যনো বুজাব বা কি নিগেটিভ ডাইৰেকশ্যনো বুজাব বুজি পালা এইটো আছিলে কি ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্টৰ তোমাৰ এটা ৰিলেশ্যন হ'ব
তো লিখি লওঁ তোমালোকে এইটো বুজি পালানে যে কি যিহেতু কি এক্সটো ইনিচিয়েল আছিলে ৱাইটো ফাইনেল আছিলে এক্সৰ পৰা যেতিয়া ৱাইলৈ যাওঁ তাৰ টোটেল পাথটো কিহে বুজায় আমাক ডিষ্টেঞ্চে বুজায় আৰু কি হয় এক্স আৰু ৱাই মানে ইনিচিয়েল আৰু ফাইনেল পজিশ্যনৰ মাজৰ কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো কি বুজায় ডিছপ্লেচমেণ্ট বুজায় এইটো হ'ল সেইকাৰণে আমি ডিষ্টেঞ্চ কি লিখিলোঁ গ্ৰেটাৰ দেন ডিছপ্লেচমেণ্ট লিখিলোঁ তাৰপিছত কি হ'ল যদি পাৰ্টিকুলটোৱে এইটো পাথত যদি মুভ কৰে তেতিয়া কি হ'ব এইটোও ডিষ্টেঞ্চেই বুজাব আৰু তেনে ক্ষেত্ৰত কি হৈ যাব ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট কি হৈ যাব ইকুৱেল হৈ যাব সেইকাৰণে আমি তাক কি লিখিম লগতে গ্ৰেটাৰ দেন ইকুৱেল দিম বুজি পালা এই ডিছপ্লেচমেণ্ট আৰু ইয়াত মডুলাছ চিনটো কেলৈ দিয়া হয় যিহেতু ই নিগেটিভতো আহিব পাৰে বাকী মানে কি নিগেটিভটো কি বুজায় ডাইৰেকশ্যন বুজায় হয়নে সেইকাৰণে আমি ইয়াত কি দিওঁ মডুলাছ চিনটো দিওঁ বুজি পালা হ'ল এতিয়া আমি কি কৰিম দুটামান প্ৰব্লেম কৰোঁ ঠিক আছে মহাই দিওঁ ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট উলিয়াই দুটামান প্ৰব্লেম কৰোঁ লিখি লোৱা কুৱেশ্যন এতিয়া লিখি লোৱা কুৱেশ্যনটো কি দিয়া আছে যে কি কৈছে এ বডি মুভছ 20 মিটাৰ ইন ইষ্ট এণ্ড 10 মিটাৰ ইন নৰ্থ তাৰপিছত কি কৈছে ফাইণ্ড ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট আমাক কি কৈছে ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট উলিয়াবলৈ কৈছে কিহৰ যে এটা বডি কি মুভ কৰিছে 20 মিটাৰ ইষ্টত মুভ কৰিছে আৰু তাৰ পাছত কি হৈছে 10 মিটাৰ নৰ্থত মুভ কৰিছে আমি ইয়াৰ কাৰণে এটা ডায়েগ্ৰামটো আঁকি লওঁ ঠিক আছে এতিয়া ডায়েগ্ৰামটো আঁকি লোৱা কেনেকুৱা হ'ব মানে কি হ'ব এইফালে আছে ইষ্ট এইফালে ৱেষ্ট এইফালে হৈছে নৰ্থ এইফালে হৈছে চাউথ হ'ল এতিয়া আমাক কি কৈছে যে এই বডি মুভছ 20 মিটাৰ ইন ইষ্ট মানে ইষ্টৰ ফালে কিমান গৈছে আমাৰ 20 মিটাৰ গৈছে ধৰি লোৱা ইমানলৈকে গ'ল তোমাৰ কিমান 20 মিটাৰ ঠিক আছে 20 মিটাৰ তাৰপাছত কি কৈছে এণ্ড 10 মিটাৰ ইন নৰ্থ তাৰপিছত 20 মিটাৰ যোৱাৰ পিছত ক'লৈ গৈছে 10 মিটাৰ নৰ্থলৈ গৈছে মানে কি হ'ব 10 মিটাৰ আমাৰ এনেকৈ নৰ্থলৈ গ'ল ঠিক আছে হ'ল ইমানলৈকে এতিয়া কিমান গ'ল 10 মিটাৰ এতিয়া আমাক কি উলিয়াবলৈ কৈছে যে ফাইণ্ড ডিষ্টেঞ্চ এণ্ড ডিছপ্লেচমেণ্ট আমি জানো যে কি ডিষ্টেঞ্চ মানে কি হয় টোটেল পাথ কভাৰ্ড বাই দ্য কি বডি মানে কি এইটো ইনিচিয়েল পইণ্ট হৈছে এইটো ইনিচিয়েল পইণ্ট হ'ব এইটো কি হ'ব ফাইনেল পইণ্ট হ'বনে হ'ব আৰু মানে কি এই পইণ্টটো ধৰি লোৱা এইটো অ' এইটো ধৰি লোৱা এ আৰু এইটো ধৰি লোৱা বি হ'ব এতিয়া আমাৰ কি ইনিচিয়েল আৰু ফাইনেল পইণ্ট পোৱালৈকে টোটেল পাথ কিমান কভাৰ কৰিলে সেইটো কি বুজায় ডিষ্টেঞ্চ বুজায় হয়নে এতিয়া আমি ডিষ্টেঞ্চটোকে লিখিম দেয়াৰফৰ ডিষ্টেঞ্চ ইকুৱেল কি হ'ব অ'ৰ পৰা আহিলে কিমান গ'ল 20 মিটাৰ প্লাছ এৰ পৰা বিলে কিমান গ'ল 10 মিটাৰ মানে আনচাৰটো কিমান আহিব ডিষ্টেঞ্চত 30 মিটাৰ বুজি পালা আমি জানো যে কি ডিষ্টেঞ্চ মানে টোটেল পাথ কভাৰ্ড টোটেল পাথ কভাৰ্ড বাই দ্য কি বডি হয় মানে কি এইটো ইনিচিয়েল পইণ্টৰ পৰা ফাইনেল পইণ্টলৈ যিমান কি হয়তো তোমাৰ টোটেল পাথ হয় মানে যিটো পাথে যায় ইয়াৰ পৰা ইয়ালৈ গ'ল আকৌ ইয়াৰ পৰা ইয়ালৈ গ'ল মানে কি গোটেইকেইটা কি প্লাছ হৈ যাব সেইকাৰণে কিমান আহিলে 30 মিটাৰ হ'ল ইমানলৈকে এতিয়া আমাক কি উলিয়াবলৈ দিছে ডিছপ্লেচমেণ্ট উলিয়াবলৈ দিছে হয়নে এতিয়া আমি ডিছপ্লেচমেণ্ট মানে কি জানো যে কি ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজত কি হয় শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো হয়নে বাকী আমি ইয়াত কি বুলি ক'ব পাৰোঁ যে চেঞ্জ ইন পজিশ্যন বুলি ক'ব হয়নে মানে কি এই ইনিচিয়েলৰ পৰা ফাইনেল পজিশ্যনলৈ কি হয় শ্বৰ্টেষ্ট ডিষ্টেঞ্চ মানে কি হ'ব এই যে পজিশ্যনটো চেঞ্জ হৈছে মানে ইয়াৰ পৰা যে ইয়ালৈ পজিশ্যনটো চেঞ্জ হ'ল তাকে আমি কি বুলি কওঁ ডিছপ্লেচমেণ্ট বুলি কওঁ হয়নে এতিয়া যদি আমি এই অ'ৰ পৰা বিলে তাৰ শ্বৰ্টেষ্ট পাথটো ডিষ্টেঞ্চটো উলিয়াবলৈ হয় তেতিয়া আমি কি কৰিম মানে কি হ'ব শ্বৰ্টেষ্ট পাথটো বা ডিষ্টেঞ্চটো কি হ'ব এইটো হ'ব হয়নে এইটো হৈছে শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো অ'ৰ পৰা বিলে যাবলৈ এতিয়া যদি আমি এইটো ভেলুটো উলিয়াব লাগে তেতিয়া আমি কি কৰিম আমি দেখিছোঁ কি ই এটা কি হৈছে সমকোণী ত্ৰিভুজ হিচাপে বিহেভ কৰিছেনে এতিয়া আমি ইয়াত সেইকাৰণে কি লগাব পাৰিম পাইথাগোৰাছৰ উপপাদ্য লগাই দিব পাৰিম মানে কি অ' বি যিহেতু উলিয়াব লাগে সেইকাৰণে আমি কি কৰিম ৰুট অভাৰ অ' এ স্কুৱেৰ প্লাছ কি উলিয়াম এ বি স্কুৱেৰ হয়নে এতিয়া আনচাৰটো কিমান আহিব আমাৰ 20 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ হ'ল মানে কিমান আহিব 400 প্লাছ 100 মানে কিমান আহিব এতিয়া 500 ইয়াক যদি আমি কৰোঁ কিমান আহিব ৰুট অভাৰ 5 ইনটু যদি 100 হয় এতিয়া 10√5 মিটাৰ বুজি পালা ইয়াৰ ডিছপ্লেচমেণ্টটো কি হ'ব 10√5 মিটাৰ ঠিক আছে মানে কি হ'ল ডিছপ্লেচমেণ্ট মানে আমি কি জানো যে ইনিচিয়েল পজিশ্যন আৰু ফাইনেল পজিশ্যনৰ মাজৰ কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো আমি ইয়াত কি পালোঁ
এই অ'ৰ পৰা বিৰ মাজৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো এইটো, সেইকাৰণে আমি কি কৰিলোঁ আঁকি ল'লোঁ। আৰু এতিয়া যিহেতু এইটো তোমাৰ ডিষ্টেঞ্চ উলিয়াব লাগে, সেইকাৰণে এইটো কি হিচাপে বিহেভ কৰিছে, এটা সমকোণী ত্ৰিভুজ বা ৰাইট এংগল ট্ৰাইংগল হিচাপে বিহেভ কৰিছে, হয় নাই? সেইকাৰণে আমি ইয়াত কি লগাই দিব পাৰোঁ, এতিয়া পাইথাগোৰাছৰ উপপাদ্য লগাব পাৰোঁ। এতিয়া পাইথাগোৰাছৰ উপপাদ্য যেতিয়া লগাম, অ' বিটো উলিয়াবলৈ কি কৰিব লাগিব, √OA² প্লাছ কি আহিব, AB² আহিব। সেইকাৰণে এইটো বহাই দিলোঁ, আনচাৰটো ওলাই গ'ল। বুজি পালা? লিখি লোৱা। হ'ল, মোহাৰি দিওঁ। এতিয়া আৰু এটা কুৱেশ্যন লৈ লোৱা লাষ্ট। এতিয়া কুৱেশ্যনটো লিখি লোৱা, কি দি আছে, এ পাৰ্টিকল মুভছ ফ্ৰম A to B এলং এ চাৰ্কুলাৰ পাথ এজ shown in figure। মানে পাৰ্টিকলটো কি হৈছে, এ পৰা বি এনেকৈ কি হৈছে, চাৰ্কুলাৰ পাথত মুভ কৰিছে। ফাইণ্ড দ্য ডিষ্টেঞ্চ এণ্ড মেগনিটিউড অফ ডিছপ্লেচমেণ্ট। মানে কি কৈছে, আমাক ডিষ্টেঞ্চ আৰু ডিছপ্লেচমেণ্ট দিবলৈ কৈছে A to B। ঠিক আছে, এতিয়া আমি কি কৰিম যে প্ৰথমতে কি উলিয়াম, ডিষ্টেঞ্চ উলিয়াই লওঁ। সলিউশ্যন, ডিষ্টেঞ্চটো কি আছে, যে ক'ৰ পৰা ক'লৈ গৈছে বুলি কৈছে, এই পইণ্টটোৰ পৰা আমাক ক'লৈ গৈছে, বি পইণ্টটোলৈ গৈছে, হয়নে? মানে কি, এই যে টোটেল এই পাথটো যিমানটো দূৰত্ব কি কভাৰ কৰিলে, মানে কি ডিষ্টেঞ্চটো আমাক উলিয়াবলৈ কৈছে। এতিয়া আমি ইয়াত ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম, ই কি হিচাপে বিহেভ কৰিছে এবাৰ চোৱাচোন। ডিষ্টেঞ্চটো এনেকৈ আছেনে, হয়নে? বিহেভ কৰিছেনে এনেকৈ, আৰু এইটো কি কোন হয়, থিতা হয়, আৰু কি এইটো এ আৰু বি, মানে কি এইটো ডিষ্টেঞ্চটো হৈছে। আৰু ইয়াক আমি কি হিচাপে ল'ব পাৰোঁ, আৰ্ক লেংথ হিচাপে ল'ব পাৰোঁ, মনত আছেনে? আৰ্ক লেংথ, আৰু ইয়াৰ ৰেডিয়াছটো কিমান দি আছে, আৰ দি আছে, হয়নে? মানে কি ইয়াত এই আৰ্ক লেংথটোৱে কি হিচাপে বিহেভ কৰিব, ডিষ্টেঞ্চ হিচাপে বিহেভ কৰিব। এতিয়া আমি লিখি লওঁ যে কি ডিষ্টেঞ্চটো যিহেতু উলিয়াব লাগে, আমি লিখি লওঁ যে কি উই নো কি হয়, এংগল থিটা ইকুৱেলটো কি হয় সদায়, আৰ্ক লেংথ পাৰ ইউনিট ৰেডিয়াছ। মনত আছেনে? এইটো ফাৰ্ষ্ট চেপ্টাৰত বুজাইছিলোঁ, পাৰ ইউনিট কি আছিলে, ৰেডিয়াছ। হ'ল, এতিয়া আমাৰ আৰ্ক লেংথটো কি হিচাপে বিহেভ কৰিব, ডিষ্টেঞ্চ হিচাপে বিহেভ কৰিব। সেইকাৰণে আমি কি লিখি ল'ম, ইয়াত ডিষ্টেঞ্চ হিচাপে লিখি লওঁ, ডিষ্টেঞ্চ, আৰু ৰেডিয়াছটো কিমান দি আছে, আৰ। আৰু এতিয়া আমি কি উলিয়াব লাগে, ডিষ্টেঞ্চ উলিয়াব লাগে, যিহেতু ইকুৱেলটো কিমান হ'ব, থিটা আৰ। বুজি পালা, বা আৰ থিটা। এতিয়া আমাৰ ডিষ্টেঞ্চ কিমান হৈ গ'ল, আৰ থিটা বা থিটা আৰ হ'ব। এতিয়া আমি কি উলিয়াব লাগিব আকৌ, মেগনিটিউড অফ ডিছপ্লেচমেণ্ট। মেগনিটিউডটো কেলৈ দিয়ে, যে যিহেতু কি ডিছপ্লেচমেণ্টটো এটা কি ভেক্টৰ কোৱান্টিটি হয়, মানে ইয়াক মেগনিটিউড বুলি ক'ব পাৰা, নাকি ডিছপ্লেচমেণ্ট বুলি ক'ব পাৰা, বা মেগনিটিউড অফ ডিছপ্লেচমেণ্ট বুলি দিলেও তোমাৰ ভুল নহয়, মানে কি ডিছপ্লেচমেণ্টে উলিয়াবলৈ দিছে। ঠিক আছে, এতিয়া ডিষ্টেঞ্চটো হ'ল, লিখি লোৱা এডোখৰ, মোহাৰি দিওঁ। এতিয়া আমি যদি মেগনিটিউডটো উলিয়াবলৈ হয়, কি মেগনিটিউড অফ ডিছপ্লেচমেণ্টটো উলিয়াবলৈ হয়, তেতিয়া কি কৰিব লাগিব, হ'ল, মোহাৰি দিওঁ। এতিয়া আমাৰ ডিছপ্লেচমেণ্ট মানে কি হয়, যে কি ইনিচিয়েল পইণ্ট আৰু ফাইনেল পইণ্টৰ মাজৰ কি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো, হয়নে? এতিয়া আমাৰ মানে এই যদি ডায়েগ্ৰামটো আকৌ এবাৰ আঁকি লওঁ, ইয়াত তেনেকৈ তো চাৰ্কুল নহ'ল বাৰু, হ'ব, এনেকৈ যদি আঁকি লওঁ, ইয়াত কি আছে যে এই পইণ্টৰ পৰা ক'লৈ গৈছে, বি পইণ্টলৈ গৈছে, হয়নে? এই পইণ্টৰ পৰা বি পইণ্ট, এইটো পইণ্ট আছে তোমাৰ অ', আৰু এইটো কি ৰেডিয়াছ আৰ। এটা ৰেডিয়াছ আৰু এইটো ৰেডিয়াছ সমানে, হয়নে? হ'ল, এইটো হৈছে এ পইণ্ট আৰু এইটো হৈছে কি বি পইণ্ট, হ'ল ইমানলৈকে। আৰু কি কৈছে, ডিষ্টেঞ্চটো তোমাৰ এইটো এ পৰা বিলৈ গৈছে। এতিয়া আমাৰ ডিছপ্লেচমেণ্ট বুলিলে কি হ'ব, ইনিচিয়েল পইণ্ট কি আছিলে, এ আছিলে, ফাইনেল পইণ্ট কোনটো, বি। ইয়াৰ মাজৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো কি হ'ব, এইটো হ'ব নাই শ্বৰ্টেষ্ট ডিষ্টেঞ্চ, হ'ব। মানে আমি এই ডিষ্টেঞ্চটো উলিয়াব লাগে, মানে কি উলিয়াব লাগে, এতিয়া ডিছপ্লেচমেণ্ট উলিয়াব লাগে। হ'ল, এতিয়া আমি কি কৰিম, এইডাল কি বৃত্তৰ কি হিচাপে বিহেভ কৰিছে, জিয়া বা কৰ্ড হিচাপে বিহেভ কৰিছে নে, জিয়া, হয়নে? এতিয়া আমি কি কৰিম, যে এই কেন্দ্ৰৰ পৰা এডাল কি আঁকি দিওঁ, হয় থিতাটো, এইটো কিমান দি আছে, থিতা, হয়নে? এতিয়া যদি আমি কি আঁকো, যে বৃত্তৰ কেন্দ্ৰৰ পৰা যদি জিয়াটোলৈ এডাল লম্ব সমদ্বিখণ্ডক আঁকো, হয়নে? লম্ব
সমদ্বিখণ্ডক মনত আছেনে ক্লাছ 10ত পাইছিলা তোমালোকে ঠিক আছে 90 ডিগ্ৰী হয়নে এইটো যদি আকৌ ধৰি লোৱাটো চি তেতিয়া কি হ'ব এই জিয়াডালক কি কৰিব সমানে দুভাগত ভাগ কৰিব হয়নে আৰু তেতিয়া যেতিয়া আমি লম্ব সমদ্বিখণ্ডকডাল আঁকিম তেতিয়া এই থিটাৰ মানটো কি হ'ব যিহেতু গোটেই কোণটোৰ মান কি আছিলে থিটা আছিলে তেতিয়া কি হ'ব থিটাটো দুইটাতে আধা আধা হৈ যাব না এতিয়া মানে কি হৈ যাব এতিয়া এই পাৰ্টটো কি হৈ যাব θ/2 আৰু এইটো কোণ কিমান হৈ যাব θ/2 আহিলে ইমানলৈকে বুজি পালা এতিয়া আমি কি উলিয়াব লাগিব যে এ বিৰ তোমাৰ ডিষ্টেন্সটো উলিয়াব লাগে আমি যদি এ বি ডিষ্টেন্সটো উলিয়াও মানে কি যেতিয়া আমি লম্ব সমদ্বিখণ্ডকডাল আঁকিলোঁ এতিয়া কি হ'ল এই এ বিডালক বা কি জিয়াডালক কি হ'ল দুটা সমান ভাগত কি ভাগ কৰিলে হয়নে যিহেতু দুটা সমান ভাগত ভাগ কৰিলে যদি আমি এই এ চি ভেলুটো উলিয়াই লওঁ বা বি চি ভেলুটো উলিয়াই লওঁ তেতিয়া আমি এই গোটেইডালৰ ভেলুটো পাই যাম নাই মানে কি এ চি আৰু বি চি কি হয় সমান হয় আমি যদি এ চি ভেলুটো উলিয়াই লওঁ তেতিয়া কি আমি তাক দুয়ে যদি পূৰণ কৰি দিওঁ সমান হয় কাৰণে তেতিয়া কি আমি এই তোমাৰ ডিষ্টেন্সটো পাই যাম নে পাই যাম সেইকাৰণে আমি কি কৰিম এতিয়া এই প্ৰথমতে ধৰি লওঁ আমি এ চি ডিষ্টেন্সটো উলিয়াই লওঁ ঠিক আছে লিখি লোৱা ফ্ৰম ট্ৰাইংগল এ চি অ' হ'ল ইয়াৰ পৰা কি উলিয়াব লাগে এ চি উলিয়াব লাগে হয়নে এ চি উলিয়াবলৈ হ'লে আমি ত্ৰিকোণমিতিক অনুপাত ব্যৱহাৰ কৰিম ধৰি লোৱা আমি এতিয়া যিহেতু কি জানো চাইন থিটাটো ধৰি লওঁ ঠিক আছে চাইন θ/2 আহিব যিহেতু কি এংগলটো কি আছে θ/2 যেতিয়া লম্ব সমদ্বিখণ্ডক আঁকিলোঁ তেতিয়া থিটাটো কি হৈ গ'ল তোমাৰ দুভাগত ভাগ হৈ গ'ল ইকুৱেলটো কি হ'ব তোমাৰ আমি কি লিখোঁ p/s আছিলে p/s পাৰপেণ্ডিকুলাৰ মানে কি অ' এডাল আৰু হাইপ'টেনাছ মানে কি হাইপ'টেনাছ মানে অ' এ আৰু পাৰপেণ্ডিকুলাৰ কি হ'ব এ চি হ'ব হয়নে এতিয়া মানে কি লিখিব পাৰোঁ ইয়াত পাৰপেণ্ডিকুলাৰ মানে এ চি আমি যিহেতু এ চি ভেলুটো উলিয়াব লাগে আৰু হাইপ'টেনাছ মানে কি অ' এ আৰু ইয়াৰ ভেলুটো আমি কিমান জানো ৰেডিয়াছ হয় এইটো আৰ এইটো কি হয় আৰ হয় আৰ আহিলে হ'ল এতিয়া আমি কিহৰ ভেলু উলিয়াব লাগে এ চি ভেলু উলিয়াব লাগে উলিয়াই দিয়া এ চি ইকুৱেলটো কিমান হ'ব আৰটো এইফালে গুচি যাব আৰ চাইন θ/2 হৈ গ'ল এতিয়া আমি এ চি ভেলুটো পাই গ'লোঁ আৰু যিহেতু কি হ'ল লম্ব সমদ্বিখণ্ডকে কি এই জিয়াডালক দুভাগত ভাগ কৰিছিলে এতিয়া আমি এ বি ভেলুটো উলিয়াই দিওঁ দেয়াৰফৰ এ বি ইকুৱেলটো কি হ'ব 2 AC আহিব নাই এই আনচাৰটো কি হ'ব 2R চাইন θ/2 এইটোৱে কি হ'ব আমাৰ ডিছপ্লেচমেণ্ট বুজি পালানে ঠিক আছে লিখি লোৱা হ'ল তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি তোমালোকৰ ভিডিঅ'টো ভাল লাগিল ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগৰ বন্ধু বান্ধৱীসকলৰ লগতো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তেওঁলোকো এই ভিডিঅ'টোৰ পৰা উপকৃত হয় আৰু তোমালোকে কমেণ্ট কৰি জনাবা যে তোমালোকে আজি এই টপিককেইটা বুজি পালানে ঠিক আছে তেনেহ'লে আজিলৈ ইমানেই বাই এণ্ড টেক কেয়াৰ